মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছোঁ আমি কেলেণ্ডাৰৰ ওপৰত ডিছকাছ কৰি আছিলোঁ অলৰেডি বহুকেইটা টাইপৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আমি ডিছকাছ কৰিছোঁ যিসকলে চোৱা নাই ৰিজনিং ফৰ 32,000 জব বুলি এটা প্লেলিষ্ট আমাৰ খোলা আছে তাত গৈ পিনি আপোনালোকে চাব পাৰিব লক্ষ্যটক চেনেলতে যিসকলে আমাক কয় যে প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে প্লেলিষ্ট খুলিব লাগে অলৰেডি প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে প্লেলিষ্ট খোলা আছে আপোনালোকে প্লেলিষ্টত গৈ চিৰিয়েলি ভিডিঅ'বিলাক চাব পাৰিব আৰু যিসকলে আমাৰ টেলিগ্ৰাম চেনেল বৰ্তমানো জইন হোৱা নাই মই পুনৰবাৰ কৈছোঁ যে টেলিগ্ৰামত ফ্ৰী মক টেষ্ট দিয়া হৈছে প্ৰত্যেক দিনাখনে সম্পূৰ্ণ বিনামূলীয়াকৈ ফ্ৰীকৈ মক টেষ্টৰ দিয়া হৈছে বৰ্তমান জিকে মক টেষ্ট দি থকা হৈছে পৰৱৰ্তী সময়ত বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ প্ৰত্যেকটো ছাবজেক্টৰ মক টেষ্ট সম্পূৰ্ণ ফ্ৰীকৈ আপোনালোকে টেলিগ্ৰামত পাই যাব গতিকে টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব পাৰিব টেলিগ্ৰামত গৈ পিনি লক্ষ্য টক বুলি চাৰ্চ কৰিলে আপোনালোকে টেলিগ্ৰাম চেনেলটো পাই যাব টেলিগ্ৰামত লক্ষ্য টক বুলি যদিহে চাৰ্চ কৰে আমাৰ টেলিগ্ৰাম চেনেলটো পাই যাব বা ডেছক্ৰিপশ্যনটো লিংক আছে তাতো ক্লিক কৰি জইন কৰিব পাৰিব এতিয়া আহোঁ আজি আমি কোনকেইটা প্ৰশ্ন ডিছকাছ কৰিম কেলেণ্ডাৰৰ ফাৰ্ষ্টত চাই লওক যে আমাক দিয়া থাকিব এনেকৈ কেতিয়াবা যে কপিল ইজ 365 ডেজ অল্ডাৰ দেন কৃষ্ণা কপিলে কৃষ্ণতকৈ 365 দিন ডাঙৰ হয় বুলি কৈছে আকৌ সুদেশে কপিলতকৈ 60 উইক ডাঙৰ হয় বুলি কৈছে 60 সপ্তাহ ডাঙৰ হয় বুলি কৈছে এতিয়া আকৌ আমাক দি দিছে সুদেশে যদিহে দেওবাৰে জন্মগ্ৰহণ কৰিছিলে ছানডে জন্মগ্ৰহণ কৰিছিলে কৃষ্ণাই কেতিয়া জন্মগ্ৰহণ কৰিছিলে সেইটো ওলাব লাগে কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কেতিয়াবা এইবোৰ প্ৰশ্ন আপোনালোকে 10 ছেকেণ্ডত কৰিব পাৰিব যেতিয়া কনচেপ্টটো ক্লিয়াৰ হ'ব 10 ছেকেণ্ডতকৈ বেছি লাগিব নালাগে 10 ছেকেণ্ডত ওলাই যাব মই কৰি দেখাম আপোনালোকক তাৰ নেক্সট কেতিয়াবা এনেকুৱা আহিব প্ৰশ্ন আমাক যে চাওক এই প্ৰশ্নটো চাই লওক ভালকৈ এই প্ৰশ্নটো আহিব এইবোৰ প্ৰশ্ন মাত্ৰ 10-20 ছেকেণ্ডতে কৰা প্ৰশ্ন হয় খুব বেছিতকৈ বেছি 20 ছেকেণ্ড লাগিব কেনেকৈ কৰিব লাগে মই সেই সম্পৰ্কে ডিছকাছ কৰিম কেতিয়াবা আকৌ আমাক এনেকুৱা ধৰণৰ প্ৰশ্নও দি দিয়ে যে এদিনত আমাৰ 24 ঘণ্টা থাকে 24 ঘণ্টাৰ সলনি যদিহে এদিনত 30 ঘণ্টা থাকিলে হয় ইনষ্টেড অফ 24 আৱাৰ্ছ যদিহে 30 আৱাৰ্ছ থাকিলে হয় আৰু এটা সপ্তাহত যদিহে 7 দিনৰ সলনি 12 দিন থাকিলে হয় তেনেহ'লে আমাক প্ৰশ্ন সুধিব যে এবছৰত কিমান সপ্তাহ থাকিব সেইটো ওলাব লাগে তো এনেকুৱা ধৰণৰ প্ৰশ্ন কেনেকৈ কৰিব লাগে একেবাৰে কম সময়ত আমি সেইটো সম্পৰ্কে আজি ডিছকাছ কৰিম প্ৰশ্নবিলাক ফাৰ্ষ্টত আপোনালোকক দেখাই লৈছোঁ যে কেনেকুৱা প্ৰশ্ন আহিব পাৰে এক্সামত এটা সপ্তাহত যদি 7 দিনৰ সলনি 8 দিন থাকে যদিহে 8 নম্বৰ দিনটো বুধবাৰ আৰু বৃহস্পতিবাৰৰ মাজত থাকে তেনেহ'লে 2025 চনৰ 1 জানুৱাৰীটো কি বাৰ হ'ব প্ৰশ্ন আহিব পাৰে বা প্ৰশ্ন আমাৰ আহিব পাৰে এনেকুৱা ধৰণৰ চাওক এইটো প্ৰশ্ন আহিব পাৰে এইটো আমি টেলিগ্ৰামতো দিছিলোঁ বৰ্তমান পুনৰবাৰ কৈছোঁ যিসকলে টেলিগ্ৰাম জইন কৰা নাই এবাৰ টেলিগ্ৰাম জইন কৰি ল'ব সম্পূৰ্ণ ফ্ৰী হয় একেবাৰে ফ্ৰীকৈ সদায় কণ্টেণ্টবিলাক তাত পাই থাকিব আমাক কেতিয়াবা প্ৰশ্ন দিব যে 4 বছৰৰ সলনি যদিহে 2 বছৰত লিপ ইয়েৰ হয় আমি গম পাওঁ লিপ ইয়েৰ 4 বছৰৰ মূৰে মূৰে আহে কিন্তু যদিহে 2 বছৰৰ মূৰে মূৰে আহিলে হয় তেনেহ'লে 2051 চনৰ 1 জানুৱাৰীটো কি বাৰ হ'ব সেইটো ওলাব লাগে তো এইবিলাক আমি ডিছকাছ কৰিম কিন্তু ফাৰ্ষ্টত আমি প্ৰথম 1 নম্বৰৰ পৰা প্ৰশ্ন ডিছকাছ কৰিম এই প্ৰশ্নটো আপোনালোকে নিজে পাৰিব লাগে কিয় পাৰিব লাগে কাৰণ ইয়াৰ আগৰ ক্লাছত আমি নিজে অলৰেডি ডিছকাছ কৰিছোঁ তাত আমি কি ডিছকাছ কৰিলোঁ যেতিয়া জেনেৰেল ইয়েৰৰ পৰা জেনেৰেল ইয়েৰলৈ আমি যাম সদায় +1 কৰিম যেতিয়া লিপ ইয়েৰৰ কনচেপ্ট আহিব আৰু লিপ ইয়েৰত যেতিয়া ফেব্ৰুৱাৰী মাহটো সোমাই থাকিব লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহটো সোমাই থাকিলে আমি +2 কৰোঁ এইটো কনচেপ্ট এপ্লাই কৰি আপোনালোকে সকলো প্ৰশ্ন কৰিব পাৰিব পুনৰবাৰ কৈছোঁ লিপ ইয়েৰ হ'লে মানে আৰু লিপ ইয়েৰত যদিহে ফেব্ৰুৱাৰী মাহটো সোমাই থাকে তেতিয়া আমি +2 কৰোঁ লিপ ইয়েৰ বুলি আমি কেনেকৈ চিনি পাওঁ মই এবাৰ ৰিভিজন কৰি দিছোঁ 2008 চনটো লিপ ইয়েৰ হয় 2016 চনটো লিপ ইয়েৰ হয় লিপ ইয়েৰ বুলি গম পাবলৈ লাষ্টৰ দুটা নম্বৰক যদিহে 4ৰে হৰণ যায় সেইটো হ'ব লিপ ইয়েৰ ইয়াত 8 আছে 8ক 4ৰে হৰণ যায় গতিকে এইটো লিপ ইয়েৰ হয় এইটো 2016 আছে 16ক 4ৰে হৰণ যায় লাষ্টৰ দুটা ডিজিটক 4ৰে হৰণ যায় গতিকে এইটো হ'ব লিপ ইয়েৰ 2024 চনটো হয় লিপ ইয়েৰ কাৰণ 24ক 4ৰে হৰণ যায় আৰু লিপ ইয়েৰ হ'লে মানে লিপ ইয়েৰত যদিহে ফেব্ৰুৱাৰী মাহটো সোমাই থাকে তেতিয়া আমি সদায় +2 কৰোঁ সেইটো গম পাইছে ৰিভিজন কৰি দিলোঁ এতিয়া আহোঁ প্ৰশ্নত কি সুধিছে আমাক সেইটোলৈ আহোঁ যে অংকিতা চেলিব্ৰেটছ হাৰ বাৰ্থডে অন ছানডে 6 মাৰ্চ 2024 অংকিতাই 6 মাৰ্চ 2004 চনত তাইৰ জন্মদিন দেওবাৰে পালন কৰে তাৰ মানে স্পষ্টকৈ আমাক ইয়াত দিয়া আছে যে 6 মাৰ্চ 2004 চনটো দেওবাৰ বুলি আমাক দিয়া আছে গতিকে 6 মাৰ্চ 2004টো মই দেওবাৰ বুলি লিখি ল'লোঁ তাৰ নেক্সট আমাক কি কৈছে হুৱেন চি উইল এগেইন চেলিব্ৰেট হাৰ বাৰ্থডে অন ছানডে কেতিয়া তাই আকৌ তাইৰ জন্মদিনটো দেওবাৰে উদযাপন কৰিব সেইটো সুধিছে ক্লিয়াৰ আছে আমাক প্ৰশ্ন সুধিছে যে আকৌ 6 মাৰ্চটো কেতিয়া দেওবাৰ হ'ব আমি সেইটো ওলাব লাগে তো আমি নেক্সট বছৰলৈ ওলাই যাওঁ প্ৰথমত 2004 6 মাৰ্চটো আমাক ছানডে দিয়া আছে তাৰ নেক্সট 2005লৈ যেতিয়া যাম এইটো লিপ ইয়েৰ নহয় 2004 চনটো লিপ ইয়েৰ হয় কাৰণ 4ৰে হৰণ যাব
কিন্তু ইয়াত ফেব্ৰুৱাৰী মাহটো নাই যিহেতু মাৰ্চৰ পৰা আৰম্ভ কৰিছে ফেব্ৰুৱাৰী মাহটো নাই আৰু যেতিয়া ফেব্ৰুৱাৰী মাহটো নাথাকে লিপ ইয়েৰত তেতিয়া আমি মাত্ৰ +1হে কৰোঁ ফেব্ৰুৱাৰী মাহ থাকিলেহে +2 কৰোঁ গতিকে 2005 চনটো হৈ যাব মনডে ঠিক তেনেদৰে 2005ৰ পৰা 2006লৈ যাওঁতে যিহেতু লিপ ইয়েৰ নহয় এইকেইটা লিপ ইয়েৰ নহয় লিপ ইয়েৰ নহ'লে আমি +1হে কৰিম মানে এইটো হৈ যাব টিউজডে এক্সামত এইবিলাক ইমানকৈ লিখি থকাৰ প্ৰয়োজন নাই ডাইৰেক্টলি মনতে আপোনালোকে ভাবিব যে 2004 পৰা 5লৈ যাওঁতে +1 কৰিছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে +1 কৰিছে তেনেকৈ চিন্তা কৰি দিব পাৰিব চ' টিউজডে পৰা 2006 চনৰ পৰা 2007 চনলৈ যাওঁতেও লিপ ইয়েৰ যিহেতু নাই গতিকে +1হে আহিব মানে এইটো হৈ যাব ৱেডনেছডে ঠিক আছে চ' 2007ৰ পৰা যেতিয়া 2008লৈ গৈছে আমি ভালকৈ লক্ষ্য কৰিম যে 2008 চনটো লিপ ইয়েৰ হয় আৰু 2007ৰ পৰা 2008লৈ যাওঁতে 6 মাৰ্চলৈকে যাওঁতে 2008 চনৰ ফেব্ৰুৱাৰী মাহটো সোমাই আছে যেতিয়া লিপ ইয়েৰৰ ফেব্ৰুৱাৰী মাহটো সোমাই থাকিব আমি +2 কৰিম গতিকে ইয়াত থাৰ্ছডে ফ্ৰাইডে হৈ যাব নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সট 8ৰ পৰা যেতিয়া 9লৈ গৈছোঁ তেতিয়া 2008 চনত ফেব্ৰুৱাৰী মাহটো সোমাই থকা নাই গতিকে ইয়াত +1হে আহিব মানে ছেটাৰডে হ'ব ঠিক আছে তাৰ নেক্সট 2009ৰ পৰা 2010লৈ যাওঁতে নৰ্মেল ইয়েৰ হয় গতিকে ইয়াত +1 মানে ইয়াত ছানডে হ'ল তাৰ মানে 6 মাৰ্চটো আকৌ কেতিয়া ছানডে পৰিছে 2010 চনত পৰিছে গতিকে অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো কনফিউজন নাই ইয়াৰলৈকে নিশ্চয় ক্লিয়াৰ আছে কোনো কনফিউজন নাই একেবাৰে সহজত ওলাই যায় মই বুজোৱাৰ কাৰণে টাইম লাগিছে কিন্তু বুজাটো ইম্পৰ্টেণ্ট হয় কনচেপ্টটো ইম্পৰ্টেণ্ট হয় আমি 2004 চনৰ 6 মাৰ্চটো ছানডে বুলি গম পাইছোঁ আকৌ কেতিয়া ছানডেত পৰিব তাই বাৰ্থডেটো সেইটো সুধিছে মানে আকৌ আমাক সুধিছে যে 6 মাৰ্চটো কেতিয়া ছানডে পৰিব গতিকে তাৰ নেক্সট বছৰবিলাক আমি ওলাবলৈ চেষ্টা কৰিলোঁ এটা কথাই মাত্ৰ লক্ষ্য কৰিম যেতিয়াই লিপ ইয়েৰ আহিব তাত ফেব্ৰুৱাৰী মাহটো সোমাই থাকিলে +2 কৰিম 2007 চনৰ পৰা 2008 চনলৈ যাওঁতে ফেব্ৰুৱাৰী মাহটো সোমাই আছিলে গতিকে আমি ইয়াত +2 কৰিছোঁ বাকীবিলাকত +1 কৰিছে ইয়াৰ পৰা গম পালোঁ যে 6 মাৰ্চটো আকৌ ছানডে 2010 চনত পৰিব গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ একেবাৰে ক্লিয়াৰ আছে তাৰ নেক্সটটো এইটো মই আপোনালোকক কৈছিলোঁ যে 10 ছেকেণ্ডত কৰিব পাৰি এইটো আপোনালোকে 10 ছেকেণ্ডতে কৰিব পাৰিব মাত্ৰ বুজিব লাগিব ভালকৈ যে কপিল ইজ 365 ডেজ অল্ডাৰ দেন কৃষ্ণা কপিল কৃষ্ণতকৈ 365 ডেজ ডাঙৰ বুলি কৈছে গতিকে আমি ইয়াত কপিল লিখিলোঁ কাতকৈ ডাঙৰ হয় কৃষ্ণতকৈ ডাঙৰ হয় গতিকে ইয়াত কৃষ্ণ লিখিলোঁ ইয়াৰলৈকেতো ক্লিয়াৰ আছে কিমান ডাঙৰ হয় ই ডাঙৰ হয় 365 ডেজ ডাঙৰ হয় ঠিক আছে তাৰ নেক্সট সুদেশ ইজ 60 উইকছ অল্ডাৰ দেন কপিল যে সুদেশে কপিলতকৈ 60 সপ্তাহ ডাঙৰ হয় তো কপিলতকৈ ডাঙৰ কোন হয় সুদেশ হয় গতিকে আমি সুদেশ লিখিছোঁ কিমান উইক ডাঙৰ হয় 60 উইক ডাঙৰ হয় 60 সপ্তাহ ডাঙৰ হয় ইয়ালৈকে বুজিলোঁ তাৰ নেক্সট আমাক কৈছে সুদেশ ৱাজ বৰ্ণ অন ছানডে তাৰমানে সুদেশে কোনদিনাখন জন্মগ্ৰহণ কৰিছে দেওবাৰে জন্মগ্ৰহণ কৰিছে ইয়ালৈকে বুজিলে সুদেশে দেওবাৰে জন্মগ্ৰহণ কৰিছে এতিয়া আমাক লাগে কৃষ্ণই কেতিয়া জন্মগ্ৰহণ কৰিছে আমাক সেইটো ওলাব লাগে ক্লিয়াৰ আছে এতিয়া মোক এটা কথা কওক যে এসপ্তাহৰ মূৰে মূৰেতো একেটা দিনে আহি থাকিব আজি আমাৰ কি বাৰ হয় বুধবাৰ হয় আজি যদিহে বুধবাৰ হৈছে আৰু এসপ্তাহৰ মূৰত পুনৰবাৰ বুধবাৰ আহিব আৰু দুসপ্তাহৰ মূৰত পুনৰবাৰ বুধবাৰ আহিব তাৰমানে এটা উইকত কোনো ধৰণৰ চেঞ্জেছ নাহে গতিকে 60 উইক যদিও সুদেশে ডাঙৰ হয় কপিলো কি বাৰে জন্ম হ'ব লাগিব ছানডে জন্ম হ'ব লাগিব কাৰণ 60 সপ্তাহৰ পিছত পুনৰ একেটা দিনে ৰিপিট হ'ব নিশ্চয় বুজি পাইছে এইটো এটা সপ্তাহত কোনো ধৰণৰ চেঞ্জেছ নাহে সম্পূৰ্ণ সপ্তাহত ইয়াত সম্পূৰ্ণ 60 সপ্তাহ বুলি কৈছে তাৰমানে সুদেশে যদিহে দেওবাৰে জন্মগ্ৰহণ কৰিছে কপিলো দেওবাৰে জন্মগ্ৰহণ কৰিব ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমাক কৃষ্ণাটো ওলাব লাগে এতিয়া আমি কৃষ্ণাটো কেনেকৈ ওলাম ভালকৈ চাব ধৰি লৈছোঁ কপিলে 2005 চনত জন্মগ্ৰহণ কৰিছিলে তেতিয়া কৃষ্ণা যিহেতু সৰু হয় গতিকে এই 2006 চনত জন্মগ্ৰহণ কৰিব আৰু 2005 চনত যদিহে ছানডে আছিলে আৰু এবছৰৰ পিছত কি হ'ব 2006 চনত এইটো হৈ যাব মানডে এবছৰৰ পিছত আমি এটা প্লাছ কৰি দিওঁ নিশ্চয় গম পাইছে এবছৰ মূৰত আমি এটা প্লাছ কৰোঁ যিহেতু 365 ডেজ বুলি কৈছে গতিকে 365 ডেজত এটা এক্সট্ৰাকৈ আমি প্লাছ কৰিব লাগিব গতিকে মানডে জন্মগ্ৰহণ কৰিছিলে অপশ্যন বি টো কাৰেক্ট আনচাৰ এইটো মই বুজোৱাৰ কাৰণে টাইম লাগিছে এক্সামত আপোনালোকে কৰোঁতে কি কৰিব লাগিছিলে আৰম্ভণিত চাওক এটা কথা মনত ৰাখিব প্ৰথমত ডাইৰেক্টলি আমাক কৈছে কপিলে কৃষ্ণাতকৈ এবছৰ ডাঙৰ হয় 365 ডেজ ডাঙৰ হয় আৰু সুদেশে 60 সপ্তাহ ডাঙৰ মানে সুদেশে যদিহে ছানডে জন্মগ্ৰহণ কৰিছে কপিলো ছানডে জন্মগ্ৰহণ কৰিব ইয়াৰলৈকে ক্লিয়াৰ আছে এতিয়া কপিলে ডাঙৰ মানে কপিলে আগতে জন্মগ্ৰহণ কৰিছে তাৰ পিছত কৃষ্ণা জন্মগ্ৰহণ কৰিছে গতিকে 365 ডেজ মানে আৰু এদিন এটা আমি প্লাছ কৰিব লাগিব গতিকে ছানডেৰ লগত এটা প্লাছ কৰিলে মানডে আসলতে কি হৈছে চাওক 365ৰ লগত এটা আমি কিয় প্লাছ কৰোঁ কাৰণ 7 দিনৰ মূৰে মূৰে একেটা দিন ৰিপিট হয় 7 5 গুণ 35
35 1 15 7 2 14 গতিকে এক এটা এক্সট্ৰাকৈ থাকি যায় আমাৰ সেইকাৰণে আমি একটো প্লাছ কৰোঁ নিশ্চয় গম পাইছে সেইকাৰণে ছানডে লগত এক প্লাছ কৰাৰ পিছত মানডে হৈছে এইটো ক্লিয়াৰ আছেনে নাই বাৰু পুনৰবাৰ কৈছোঁ আকৌ ৰিপিট কৰিব লাগিব নেকি কাৰণ মোৰ মতেতো কনফিউজন লাগিব নালাগে আমাক স্পষ্টকৈ কৈছে যে সুদেশে কেতিয়া জন্মগ্ৰহণ কৰিছে সুদেশে ছানডে কৰিছে গতিকে কপিলো ছানডে কৰিব কাৰণ 60 সপ্তাহ ডাঙৰ হ'লে এক সপ্তাহৰ মূৰে মূৰে একেটা দিনে ৰিপিট হৈছে আৰু কপিলে যদিহে ছানডে কৰিছে কৃষ্ণাই কিদিনাখন কৰিব মানডে কৰিব কাৰণ এদিনৰ পিছত কৰিব কাৰণ 365 ডেজ ডাঙৰ হয় এক এটা এক্সট্ৰাকৈ আছে গতিকে এক এটা প্লাছ কৰিব লাগিব ই আগতে জন্ম হ'ল ই পিছত জন্ম হৈছে গতিকে ইয়াৰ লগত এক এটা প্লাছ কৰিছোঁ আশা কৰিছোঁ ক্লিয়াৰ আছে কিবা কনফিউজন থাকিলে আপোনালোকে জনাব বা ৰিপিট কৰি চাব তাৰ নেক্সটটো চাওক তাৰ নেক্সটটো মুখতে ওলাব লাগে যে Dia remembers that her brother's birthday comes after 17 but before 21st February. দিয়াৰ মনত আছে যে তাই ভায়েকৰ জন্মদিন 17 ফেব্ৰুৱাৰী পিছত আহে কিন্তু 21 ফেব্ৰুৱাৰী আগত আহে অ'কে দিয়াৰ মনত আছিলে যে তাইৰ ভায়েকৰ বাৰ্থডেটো কেতিয়া আহিছে 17 ফেব্ৰুৱাৰী পিছত আৰু 21st ফেব্ৰুৱাৰী আগত আহে ক্লিয়াৰ আছে তাৰমানে মাজত কোন তিনিটা দিন থাকিলে যে হয় 18 তাৰিখে তাৰ ভায়েকৰ বাৰ্থডে নহ'লে বা 19 তাৰিখে নহ'লে বা 20 তাৰিখে এই তিনিটা দিনে হ'ব পাৰে কাৰণ স্পষ্টকৈ আমাক কৈ দিছে যে হয় আফটাৰ 17 বা 17 ফেব্ৰুৱাৰী পিছত হ'ব আৰু নহ'লে 21 ফেব্ৰুৱাৰী আগত হ'ব তো মাজত অকল তিনিটা দিনে আছে এই তিনিটা দিনে তাইৰ ভায়েকৰ বাৰ্থডে হ'ব লাগিব ইয়াৰলৈকে বুজিলোঁ তাৰ নেক্সট হাৰ ব্ৰাদাৰ ৰিমেম্বাৰ্ছ তাৰ ভায়েকৰ মনত আছে যে জন্মদিনটো 19 ফেব্ৰুৱাৰী পিছত আহে আৰু 24 ফেব্ৰুৱাৰী আগত আহে তাৰমানে এই তিনিটা দিনে হ'ব লাগিব তাৰ ভায়েকৰ ব্ৰাদাৰৰ মনত আছে যে বাৰ্থডেটো হয় 19ৰ পিছত আহে 19ৰ পিছত কিন্তু 24ৰ আগত আহে 24 ফেব্ৰুৱাৰী আগত তো মাজত কি কেইটা দিন আছে 20 21 22 আৰু 23 এই চাৰিটা দিনে আছে এই চাৰিটা দিনে হ'ব লাগিব কিন্তু দুইটাতে কমন কি আছে দিয়াই গম পায় যে হয় 18 19 20তে হ'ব লাগিব জন্মদিনটোতো ফিক্স হ'ব লাগিব একেটা দিনত গতিকে 18 19 20 হ'ব পাৰে তাৰ পিছৰ কিন্তু হ'ব নোৱাৰে তাৰ ভায়েকে কৈছে যে হয় 20 হ'ব পাৰে কাৰণ 19ৰ পিছত হ'ব আৰু 24ৰ আগত মানে 20 হ'ব পাৰে 21 হ'ব পাৰে 22 হ'ব পাৰে 23 হ'ব পাৰে কিন্তু দিয়াই কৈছে যে 20ৰ পিছততো হ'ব নোৱাৰে গতিকে আমি এইকেইটাটো ডাইৰেক্টলি কেনচেল কৰি দিব পাৰিম গতিকে দুইটাতে কমন কি আছে 20 আছে তাৰমানে 20 তাৰিখে বাৰ্থডে হয় তাৰ ভায়েকৰ বাৰ্থডে কেতিয়া হয় তাৰ ভায়েকৰ বাৰ্থডেটো হৈ যাব 20 ফেব্ৰুৱাৰী ক্লিয়াৰ আছে কাৰণ দিয়াই স্পষ্টকৈ মনত আছে যে তাৰ ভায়েকৰ বাৰ্থডেটো 17 তাৰিখৰ পিছত আৰু 21 তাৰিখৰ আগত মানে এই তিনিটা দিনে হ'ব পাৰে তাৰ ভায়েকৰো মনত আছে বাৰ্থডেটো যে 19 ফেব্ৰুৱাৰী পিছত কিন্তু 24 ফেব্ৰুৱাৰী আগত মানে এই চাৰিটা দিন হ'ব পাৰে এই চাৰিটা দিনৰ ভিতৰত এই তিনিটা দিনটোতো হ'ব নোৱাৰে কাৰণ 20 তাৰিখৰ পিছত নহয় বুলি ইয়াত স্পষ্টকৈ কোৱাই আছে তাৰমানে এই 20 তাৰিখে হ'ব পাৰে গতিকে এটাই দিন আছে যিটো হ'ব পাৰে সেইটো হ'ল 20 তাৰিখ চ' অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ যে তাৰ ভায়েকৰ বাৰ্থডেটো হ'ল 20 ফেব্ৰুৱাৰী তাৰিখে ক্লিয়াৰ আছে তাৰ নেক্সটটোলৈ যাম তাৰ নেক্সটটোত আমাক কৈছে ইফ এ ডে ইজ মেড আপ অফ 30 আৱাৰ্ছ ইনষ্টেড অফ 24 আৱাৰ্ছ যদি এটা দিনত 24 ঘণ্টাৰ সলনি 30 ঘণ্টা থাকিলে হয় নৰ্মেলি আমাৰ 24 ঘণ্টা থাকে এটা দিনত কিন্তু আমাক কৈছে যে 24 ঘণ্টা সলনি যদিহে 30 ঘণ্টা থাকিলে হয় আৰু আমাক কৈছে যদিহে এটা সপ্তাহত 7 দিনৰ সলনি যদিহে 12 দিন থাকিলে হয় ইনষ্টেড অফ 7 ইফ এ উইক ইজ মেড আপ অফ 12 ডেজ এ ইয়েৰ ইজ ষ্টিল হেজ দ্য ছেম নাম্বাৰ অফ আৱাৰ্ছ কিন্তু এটা বছৰত মুঠ ঘণ্টাটো একেই আছে মুঠ ঘণ্টাটোৰ চেঞ্জেছ হোৱা নাই তেন্তে হাউ মেনি উইকছ উইল দেয়াৰ ইন এ ইয়েৰ তেন্তে এটা বছৰত কিমান সপ্তাহ থাকিব সেইটো ওলাব লাগে নৰ্মেলি যোনটো ফেক্ট হয় ফেক্টৰ মতে 365 ডেইজ থাকে অকণমান তলত লিখিছোঁ যে ফেক্টৰ মতে আমাৰ 365 ডেইজত কিমান ঘণ্টা থাকে এদিনত 24 ঘণ্টাকৈ থাকে গতিকে ইমান আৱাৰ থাকে এইটো একদম সত্যটো হয় যে নৰ্মেলি 365 দিনত 24 ঘণ্টাকৈ থাকে গতিকে দুইটা মাল্টিপ্লাই কৰিলোঁ ইয়ালৈকে ক্লিয়াৰ আছে এতিয়া আমাক কি কৈছে যে ওৱান উইকত আমাক 7 দিন ল'ব দিয়া নাই আমাক ল'ব দিছে 12 দিন ঠিক আছে আমি 12 লৈছোঁ আৰু এটা দিনত আমাক 24 ঘণ্টা ল'ব দিয়া নাই আমাক ল'ব দিছে 30 ঘণ্টা গতিকে আমি 30ৰে মাল্টিপ্লাই কৰিছোঁ 1 উইকত ইমান ঘণ্টা থাকে ইয়ালৈকেতো ক্লিয়াৰ আছে এতিয়া আমাক কৈছে যে হাউ মেনি উইকছ কৈছে টোটেল উইকটো ওলাবলৈ আমি কি কৰিম এবছৰত যিমান ঘণ্টা আছে তাক এসপ্তাহৰ ঘণ্টাৰে ডিভাইড কৰি দিম গতিকে 12 × 30ৰে ডিভাইড কৰি দিওঁ ক্লিয়াৰ আছে চ' আৱাৰ্ছ কেনচেল গুচি গ'ল তাৰ নেক্সট আমাৰ 12 ইয়াক ডাইৰেক্টলি দুবাৰ যাব ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমাক যাব 5ৰে কাটিব পাৰিম 5 6 গুণ 30 5ৰে কাটিলে 5 7 গুণ 35 1 15 5 3 গুণ 15 তাৰ নেক্সট 2ৰে কাটিব পাৰিম ইয়াক 2ৰে 3বাৰ যাব আৰু 3ৰে ইয়াক যাব
তিনিৰে 7 যাব 3 দুগুণ 6 1 13 তিনি 4 গুণ 12 1 10 3 3 গুণ 9 গতিকে 24.3 আছে নেকি অপশ্যনত অপশ্যন ডিত আছে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ ঠিক আছে মই আৰু এবাৰ এক্সপ্লেনেশ্যন কৰিম ভালকৈ চাব আপোনালোকে ভালকৈ চাব আপোনালোকে যে আমাক প্ৰথমত কৈছিলে এদিনত 24 ঘণ্টা সলনি 30 ঘণ্টা ল'ব দিছে আৰু এসপ্তাহত 7 দিনৰ সলনি 12 দিন ল'ব দিছে কিন্তু এটা বছৰত মুঠ ঘণ্টাটো একেই থাকে বুলি কৈছে তো এটা বছৰত কিমান ঘণ্টা থাকে আমি গম পাওঁ 365 ডেজ ইনটু 24 মানে ইমান ঘণ্টা থাকে তাৰ নেক্সট আমি কি গম পাওঁ যে এটা সপ্তাহত কিমান নতুন মতে যেটো আমাক এজাম্পশন কৰিছে তাৰ মতে এটা সপ্তাহত 12 দিন থাকে ইয়াত স্পষ্টকৈ কৈছে 12 দিন আৰু 24 ঘণ্টা হ'লে 30 ঘণ্টা থাকে তাৰ মানে এটা সপ্তাহত নতুনৰ মতে ইমান ঘণ্টা থাকিব তো টোটেল কিমান উইক থাকিব গোটেই বছৰৰ যিমান ঘণ্টা থাকে তাক এসপ্তাহৰ ঘণ্টাৰে ডিভাইড কৰি দিলো তেতিয়া আমাৰ স্পষ্টকৈ ওলাই গ'ল যে টোটেল 24.3 উইক থাকিব সো অপশ্যন ডি টু ইয়াত কাৰেক্ট আনসাৰ মই আশা কৰিছোঁ সম্পূৰ্ণ বুজি পাইছে কিবা কনফিউজন থাকিলে আপোনালোকে কমেণ্টত সুধিবলৈ নাপাহৰিব মাত্ৰ আৰু এবাৰ ৰিপিট কৰি চাই দিলোঁ আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব বুলি মোৰ বিশ্বাস আছে তাৰ নেক্সট আমাক কৈছে ইফ এ উইক অফ 8 ডেজ ইনষ্টেড অফ 7 যদি এটা সপ্তাহত 7 দিনৰ সলনি 8 দিন থাকে আৰু যোনটো 8 নম্বৰ দিন সেই নতুন দিনটো নিউ ডেটো ৱেডনেছডে আৰু থাৰ্ছডে মাজত থাকে নতুন সপ্তাহটো বুধবাৰ আৰু বৃহস্পতিবাৰৰ মাজত থাকে তাৰমানে যদিহে মানডে প্ৰথমত আছে তাৰ নেক্সট টিউজডে আছে তাৰ নেক্সট ৱেডনেছডে আছে তাৰ মাজতে এই নিউ ডেটো আছে নিউ ডেৰ পিছতহে আমাৰ বৃহস্পতিবাৰটো হৈ যাব থাৰ্ছডে তাৰ নেক্সট আমাৰ ফ্ৰাইডে হ'ব তাৰ নেক্সট আমাৰ ছেটাৰডে হ'ব আৰু তাৰ নেক্সট আমাৰ সানডে হ'ব ক্লিয়াৰ আছে এনেকৈ আমাৰ গোটেই সপ্তাহটো আছে এতিয়া আমাক কি বুলি কৈছে ভালকৈ চাওক যে দেন হোৱাট উইল বি দ্য ডে অন 1 জানুৱাৰী 2025 আমাক সুধিছে 1 জানুৱাৰী 2025 টো কি বাৰ হ'ব যদিহে 1 জানুৱাৰী 2018 টো সোমবাৰ হয় ঠিক আছে প্ৰথম কথা আমাক 2018 বাৰটো দিয়া আছে 2025 বাৰটো লাগে তো ইয়াৰ মাজত কিমান দিন আছে কিমান বছৰ আছে 2018 পৰা 2015 লৈকে আমাৰ ওচৰত আছে 7টা বছৰ ইয়াৰ ফাৰ্ষ্ট ভিডিঅ'টো আমি ডিসকাস কৰিছিলোঁ এই 7টা বছৰত লিপ ইয়াৰ কিমানটা সোমাই আছে 2018 চনটো লিপ ইয়াৰ নহয় কাৰণ 4ৰে হৰণ নাযায় 2020 চনটো লিপ ইয়াৰ হয় কাৰণ 4ৰে হৰণ যায় তাৰ নেক্সট 2024 চনটো 4 বছৰৰ মূৰত লিপ ইয়াৰ হয় গতিকে 2024 চনটো লিপ ইয়াৰ হয় তাৰ মানে 2018 আৰু 2015 ভিতৰত দুটা বছৰ লিপ ইয়াৰ হয় এটো লিপ ইয়াৰ আৰু বাকি 5টা বছৰ জেনাৰেল ইয়াৰ হয় ইয়াৰ লাগি ক্লিয়াৰ আছে নিশ্চয় তো লিপ ইয়াৰত আমি কিমানকে প্লাস কৰো লিপ ইয়াৰত আমি নৰ্মালি 2 কে প্লাস কৰিছিলোঁ কিন্তু ইয়াত আমি 2 কে প্লাস কৰিব নোৱাৰো চাওক 2 কে আমি কিয় প্লাস কৰিছিলোঁ কাৰণ চাওক আগত লিপ ইয়াৰ যেতিয়া হয় 366 টা ডেজ থাকে আমাৰ 366 টা ডেজক আমি 7 ৰে ডিভাইড কৰিলে 7 5 গুণ 35 হয় 1 16 হয় 7 2 গুণ 14 হয় লাষ্টত 2 থাকি যায় সেইকাৰণে আমি 2 প্লাস কৰিছিলোঁ কিন্তু এতিয়া আমাৰ ওচৰত সপ্তাহটো কিমান 7 দিনটো না এটা সপ্তাহত আমাৰ ওচৰত 8টা দিন আছে এটা সপ্তাহত গতিকে 8 ৰে ডিভাইড কৰিলে 8 4 গুণ 32 হ'ব 4 46 8 5 গুণ 40 মানে লিপ ইয়াৰ হলে মানে আমি প্লাস কৰিব লাগিব 6 কে গতিকে ইয়াত 6 ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু জেনাৰেল ইয়াৰ হলে জেনাৰেল ইয়াৰ 365 টা ডেজ থাকে গতিকে 365 এ ডিভাইড কৰক 365 ক ডিভাইড কৰক তাৰ মানে 8 4 গুণ 32 হ'ব 4 45 8 6 গুণ 8 5 গুণ 40 মানে জেনাৰেল ইয়াৰ হলে আমি 5 কে প্লাস কৰিব লাগিব গতিকে ইনটু 5 নৰ্মালি জেনাৰেল ইয়াৰত আমি 1 কেহে প্লাস কৰো হেতু বুজি পাইছে মাজত প্লাস কৰি দিও গতিকে 12 প্লাস 25 মানে হৈ যাব এটো আমাৰ 37 ঠিক আছে তো 37 উলালে নহব আমাৰ 37 টা দিন প্লাস কৰিব লাগিব কিন্তু 8 দিনৰ মূৰে মূৰে একেটা দিনে আহিব কাৰণ এসপ্তাহত 8 দিন আছে বুলি কৈছে আমাক গতিকে 8 দিনৰ মূৰে মূৰে একেটা দিন আহিব মানে 8 ৰে ডিভাইড কৰিব লাগিব 8 4 গুণ হৈ যাব 32 গতিকে 5 এটা উকলিলে 5 যেটো আমাৰ থাকি যাব ভাগ এক থাকিলে 5 যেটো থাকিব গতিকে আমি 5 এটা প্লাস কৰি দিম 2018 টো মানডে আছিলে গতিকে মানডে লগত প্লাস কৰি দিব লাগিব প্লাস 5 কৰিব লাগিব ঠিক আছে মানডে আছিলে মানডে লগত প্লাস 5 কৰিলে আমাৰ টিউজডে ওয়েডনেসডে নিউ ডে থাৰ্সডে ফ্ৰাইডে গতিকে আমাৰ আনসাৰটো হৈ যাব ফ্ৰাইডে মানে অপচন ডি টু ইয়াত কাৰেক্ট আনসাৰ চাও ইমানখিনিয়ে কৰিব লাগে মই বুজাইছো কাৰণে টাইম লাগিছে কিন্তু কৰিবলৈ এক্সামত টাইম নালাগে কিয় নালাগে মই পুনৰবাৰ কৈছো এইবিলাক লিখি থকাৰ প্ৰয়োজন নাই ডে বিলাক মই বুজিবলৈ লিখি দিলো এবাৰ আপোনালোকক যে এটা সপ্তাহত 7 দিনৰ হলনি 8টা দিন আছে আৰু 8 নম্বৰ দিনটো বুধবাৰ আৰু বৃহস্পতিবাৰৰ মাজত আছে ঠিক আছে তাৰ নেক্সট আমাক কৈছে 2018 1 জানুৱাৰীটো আমাক সোমবাৰ বুলি দিয়া আছে
2025 ওলাব লাগে মানে মাজত আছে 7টা বছৰ ইয়ালৈকে ক্লিয়াৰ আছে এই 7টা বছৰৰ দুটা লিপ ইয়াৰ আছে 2020 চনটো আৰু 2024 চনটো আৰু বাকিকেইটা জেনেৰেল ইয়াৰ হয় লিপ ইয়াৰত নৰ্মেলি আমি 2কে প্লাছ কৰোঁ কিন্তু যিহেতু ইয়াত 8টা দিন আছে এটা সপ্তাহত গতিকে আমি 5 লিপ ইয়াৰত 6 দিনকে প্লাছ কৰিব লাগিব কাৰণ 6 এটা লাষ্টত ভাগশেষ আছিলে লিপ ইয়াৰৰ কাৰণে ঠিক তেনেদৰে জেনেৰেল ইয়াৰ হ'লে 365ক আমি 8ৰে ডিভাইড কৰিলোঁ আমাৰ ভাগশেষ 5 থাকিলে মানে জেনেৰেল ইয়াৰত আমি 5কে যোগ কৰিব লাগিব গতিকে 5ৰে পূৰণ কৰিলোঁ লাষ্টত 37টা ডেজ আমি প্লাছ কৰিব লাগিব আমি গম পাওঁ এটা সপ্তাহৰ পিছত একেটা দিন আহে এটা সপ্তাহত 8টা দিন আছে গতিকে 8ৰে আমি ডিভাইড কৰিলোঁ মানে আমি 5 এটা প্লাছ কৰিব লাগিব তাৰ মানে 1 জানুৱাৰী 2018 যদিহে মানডে আছিলে তাৰ লগত আৰু 5 দিন যোগ হৈ যাব 5 দিন যোগ হ'ল আমি ফ্ৰাইডে পালোঁ চ' অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ হয় মই আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ আছে অলপমান কনফিউজিং হয় কিন্তু যেতিয়া বুজি পাব একো খেলি মেলি নালাগে আপোনালোকৰ তাৰ নেক্সট চাওক পুনৰবাৰ যে ইফ ইনষ্টেড অফ এভৰি 4th year এভৰি 2nd year ইজ এ লিপ ইয়াৰ যদিহে প্ৰতি 4 বছৰৰ সলনি প্ৰতি 2 বছৰত লিপ বৰ্ষ হয় লিপ ইয়াৰ হয় তেন্তে হোৱাট উইল বি দ্য ডে অন 1st January 2051 ইফ 1st January 2020 ইজ ছেটাৰডে যদি 2051 চনৰ 1 জানুৱাৰী তাৰিখে কি বাৰ হ'ব যদিহে 2020 চনৰ 1 জানুৱাৰী তাৰিখে শনিবাৰ হয় একেধৰণে কৰিম ইয়াৰ আগৰটো নিচিনা একেধৰণে কৰিম যে 2020 চনৰ পৰা 2051 চনলৈকে টোটেল আমাৰ ওচৰত কিমানটা বছৰ আছে আমাৰ ওচৰত আছে 31টা বছৰ ইয়ালৈকে ক্লিয়াৰ আছে 31টা বছৰ আছে এতিয়া আমাক কৈছে প্ৰতি 4 বছৰ মূৰে মূৰে লিপ ইয়াৰ নহয় প্ৰতি 2 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ হ'ব তাৰ মানে 2020 চনটো এটা যদিহে লিপ ইয়াৰ হয় তাৰ মানে 2022 চনটো লিপ ইয়াৰ হ'ব 2024 চনটো লিপ ইয়াৰ হ'ব 2026 টো লিপ ইয়াৰ হ'ব 2028 টো লিপ ইয়াৰ হ'ব আৰু 2030 টো লিপ ইয়াৰ হ'ব ক্লিয়াৰ আছে তো 2020 চনটো প্ৰথমত বাদ দি দিয়ক তাৰ মানে ইয়াত আছে 5টা চাওক ঠিক তেনেদৰে 2032 চনটো লিপ ইয়াৰ হ'ব আৰু 2040 লৈকেও 5টা থাকিব নিশ্চয় বুজি পাইছে আপোনালোকে ঠিক তেনেদৰে 2042 চনৰ পৰা 2050 চনলৈকে 5টা থাকিব চ' 5টা লিপ ইয়াৰ 5টা লিপ ইয়াৰ 5টা লিপ ইয়াৰ 15টা লিপ ইয়াৰ হয় আৰু এটা 2020 চনটো আমাৰ এক্সট্ৰাকৈ আছিলে টোটেল 16টা লিপ ইয়াৰ হ'ব তাৰ মানে 31 বছৰ যিটো আছে তাত 16টা লিপ ইয়াৰ থাকিব আৰু 15টা নৰ্মেল বা জেনেৰেল ইয়াৰ থাকিব আৰু লিপ ইয়াৰত আমি 2কে যোগ কৰোঁ কাৰণ ইয়াততো আমাক নৰ্মেল যিটো সপ্তাহ হয় সেইটো সপ্তাহে বুলি কৈছে ইয়াতহে আমাৰ 8টাকে দিন আছিলে এটা সপ্তাহত সেইকাৰণে আমি ইয়াত 6কে যোগ কৰিবলগীয়া হৈছিলে কিন্তু ইয়াততো আমাক নৰ্মেল হয় গতিকে লিপ ইয়াৰত আমি যোগ কৰিম 2কে এইটো লিপ ইয়াৰ হয় আৰু নন লিপ ইয়াৰত আমি যোগ কৰিম 1কে ইয়ালৈকে গম পাইছিলোঁ দুটা আমি যোগ কৰিম গতিকে হৈ যাব 32 প্লাছ হৈ যাব 15 32 আৰু 15 যোগ কৰিলে আমাৰ হৈ যাব 47 ঠিক আছে তাৰ মানে 47টা ডেজ আমি যোগ কৰিব লাগিব আমি গম পাওঁ এসপ্তাহৰ মূৰে মূৰে একেটা দিনে ৰিপিট হৈ থাকিব গতিকে 7ৰে 47ক আমি ডিভাইড কৰি দিম 7 6 গুণ হৈ যাব 42 5 এটা ভাগশেষ থাকিব তো 5 ডেজ এটা আমি যোগ কৰি দিব লাগিব মানে যদিহে আমাৰ আছিলে শনিবাৰ লগত 5 যোগ কৰি দিলে ছেটাৰডে তাৰ নেক্সট ছানডে তাৰ নেক্সট মানডে তাৰ নেক্সট টিউজডে তাৰ নেক্সট ৱেডনেছডে হয়নে চ' 1 2 3 4 ৱেডনেছডে নহয় থাৰ্ছডে হ'ব গতিকে থাৰ্ছডে মানে অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে কনফিউজন থাকিব নালাগে এবাৰ পুনৰ ৰিপিট কৰিছোঁ ভালকৈ চাওক 2020 চনৰ 1 জানুৱাৰীটো আমাক শনিবাৰ দিয়া আছে আৰু 2051 চনৰ ওলাব লাগে কিন্তু তাৰ মাজত আমাৰ 31টা বছৰ আছে চাওক তাৰ মাজত আমাৰ 31টা বছৰ আছে ইয়াত আমি চাব লাগিব লিপ ইয়াৰ কিমানটা আছে আমি দেখা পালোঁ লিপ ইয়াৰ 16টা আছে কাৰণ 2 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ আহিব বুলি কৈছে কাৰণ 2020 পিছত 2022 হ'ব তেনেকৈ আপোনালোকে হিচাপো কৰি চাব পাৰিব যে 16টা লিপ ইয়াৰ আছে 16টা যদিহে লিপ ইয়াৰ আছে 15টা আমাৰ জেনেৰেল ইয়াৰ হ'ব আৰু দুটা যোগ কৰিলে আমি 47 পালোঁ লিপ ইয়াৰত আমি দুটা বছৰকৈ যোগ কৰিব লাগে এই 47ক 7 দিনৰ মূৰে মূৰে একেটা দিনে আহিব গতিকে 5 দিন এক্সট্ৰা আমি যোগ কৰিব লাগিব শনিবাৰ ছেটাৰডে লগত 5 যোগ কৰি দিলে ছেটাৰডে তাৰ লগত 5 যোগ কৰি দিলে আমাৰ হৈ যাব থাৰ্ছডে মানে বৃহস্পতিবাৰ মই আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ আছে কিবা যদিহে কনফিউজন লাগিছে আপোনালোকে পুনৰ ভিডিঅ'টো ৰিপিট কৰি চাওক সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হ'ব আৰু যিসকলে ইয়াৰ পাৰ্ট 1টো চোৱা নাই পাৰ্ট 1টো চাই ল'ব আৰু বাকী কুৱেশ্যনবিলাক আমি পৰৱৰ্তী ভিডিঅ' ডিছকাছ কৰিম আৰু কেইটামান কেলেণ্ডাৰৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আমি চাব লাগিব কাৰণ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে ৰিভিজন কৰি যাওক ধন্যবাদ